দোদান মেলাত ঢেকা গাভৰু হাতে হাত ধৰি ঘূৰি ফুৰা চাই থাকি মই হৈ গ'লোঁ বেহুচ, কাৰণ নাই মোৰ কোনো গাৰ্লফ্ৰেণ্ড। হয়, মই আহি পালোঁ আজি দোদান মেলা চাবলৈ, আৰু এয়া হৈছে দোদান মেলাৰ ধুনীয়া গেট। মন্দিৰত উঠিবলৈ হেনো চেণ্ডেল জোতা সকলো তলত খুলি থৈ যাব লাগে। সেয়ে মই 10 টকা দি দাদাৰ লগত চেণ্ডেলযোৰ থৈ ওপৰত উঠি গ'লোঁ। আৰু এয়া হৈছে শিৱ বাবাৰ মন্দিৰ, আৰু এয়া আমাৰ ৰাভাসকলৰ বীৰ বীৰাংগনাৰ প্ৰতিমূৰ্তি। মন্দিৰত সেৱালৈ আমি আহি পালোঁ এয়া প্ৰদৰ্শনী চাবলৈ, আৰু আহি দেখিলোঁ এটা জোকাৰ। তাৰপাছত আমি মেলাখন ঘূৰিলোঁ, আৰু এয়া হৈছে আমাৰ ৰাভাসকলৰ বীৰসকলে ব্যৱহাৰ কৰা ভাল তৰোৱালসমূহ। আৰু এই মেলাখনত ফটো উঠিবৰ বাবে দুটামান চেল্ফি পইণ্ট বনাই দিয়া হৈছে। আকৌ এনেকৈ প্ৰদৰ্শনীৰ ভিতৰত সৰু ল'ৰা ছোৱালীৰ নৃত্য উপভোগ কৰিলোঁ। তাৰপিছত আমি আহি পালোঁ মীনা বজাৰ চাবলৈ, কিন্তু আমি সেইবোৰত নুচোঁ দেই। নিচাতে নিজৰ জীৱনটো শেষ কৰিব নোৱাৰে বোপাই। এতিয়া মিলানো কি চাম, বেলেগৰ হাত ধৰি ঘূৰি ফুৰা চাই থাকোঁতে মিছি মিছি সময় যাব। সেই দোকানত ঘৰৰ বাবে জিলিপি 250 গ্ৰামমান লৈ গুচি আহিলোঁ। পিছে এইবাৰৰ দোকান মেলাটো বাৰু তোমাৰ হাতত নধৰাকৈ চালোঁ। নেক্সট ইয়াৰ কিন্তু তোমাৰ হাতত ধৰি চাম দেই। কাক কৈছে বুলি নাভাবিব আকৌ, মোৰ ভিডিঅ' চাই থকাজনী মানে তোমাকেই কৈছোঁ। গতিকে নেক্সট ইয়াৰ ৰেডি হৈ থাকিবা, একেলগে চাম তুমি আৰু মই, নাকি?